Hello guys, welcome to my YouTube Sajid Ahmed 658. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি গৈ আছো আমাৰ জুৰিয়া বজাৰত। আমাৰ জুৰিয়া বজাৰটো আপোনালোকক ভালদৰে দেখাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, নগাঁও জিলাৰ জুৰিয়া বজাৰ এখন উল্লেখযোগ্য বজাৰ। মোৰ সন্মুখত চাব পাৰে চাৰিআলি, দক্ষিণ ফালে গৈছে নগাঁও টাউন আৰু পূব ফালে গৈছে জুৰিয়া আৰু উত্তৰ ফালে গৈছে আপোনাৰ লালংগাঁও কছাৰীগাঁও। আৰু চাৰিআলিৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ ডিষ্টেঞ্চত আছে, 1500 মিটাৰ ডিষ্টেঞ্চত আছে জুৰিয়া বজাৰ। যিটো বজাৰ ৰূপহীহাট আৰু দগাঁও বজাৰৰ কাষতে লাগি আছে, যিটো বজাৰ জালৰ বজাৰ বুলি নামাকৰণ আছে, জালৰ কাৰণে বিখ্যাত বজাৰ। আৰু মোৰ সন্মুখত চাব পাৰে এফালে দক্ষিণ ফালে গৈছে থানালৈ, থানা ৰোড। আৰু এয়া চাব পাৰে আমাৰ জুৰিয়া বজাৰ। জুৰিয়া বজাৰত সোমাই আছোঁ। দুয়োকাষে মাৰ্কেট, দোকান পোহৰ, খালি দোকান আৰু দোকান। জুৰিয়া বজাৰ এনে এখন বজাৰ যিটো বজাৰত কোনো বস্তুৰ অভাৱ নাই। যিকোনো বস্তু আপুনি জুৰিয়া বজাৰৰ পৰা আহি ক্ৰয় কৰি লৈ যাব পাৰে। আৰু জুৰিয়া বজাৰত শাক পাচলিৰ কাৰণে বিখ্যাত বজাৰ, য'ত অতি কম মূল্যত শাক পাচলি বিক্ৰী কৰে। নগাঁৱৰ উত্তৰ অঞ্চলৰ কাৰণে বিখ্যাত বজাৰ হ'ল জুৰিয়া বজাৰ। জুৰিয়া বজাৰ ক'লে অসমৰ যিকোনো প্ৰান্তেই চিনি পায়। মোৰ সন্মুখত চাব পাৰে গলি এটা সোমাই গৈছে বজাৰৰ ভিতৰত, আৰু এইফালে আৰু এটা গলি। আৰু মোৰ সন্মুখত চাব পাৰে এটা মছজিদ, জামে মছজিদ, জুৰিয়া জামে মছজিদ। তো বন্ধুসকল, আপোনালোকক জুৰিয়া বজাৰখিনি ভালদৰে দেখাই দিওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। জুৰিয়া বজাৰ সপ্তাহত 2 দিন বজাৰ হয়, দেওবাৰ আৰু বৃহস্পতিবাৰ। এয়া চাব পাৰে বজাৰৰ গলি, আৰু এইফালে চাব পাৰে কালিয়াডিঙ্গা ৰোড, গৰাজান ৰোড, আৰু এইফালে চিধাকৈ যিটো ৰোড আছে এইটো হ'ল আপোনাৰ চাইদুৰীয়া ৰোড। আমি বজাৰৰ ভিতৰত সোমাই আছোঁ। আপোনালোকক দেখাই দিওঁ মানুহে কেনেকৈ শাক পাচলি লৈ বহি আছে। আৰু বজাৰৰ ভিতৰত চাব পাৰে আৰু বেলেগ বেলেগ দোকান পোহাৰ আছে। শাক পাচলি আৰু শাক পাচলি। আকৌ আমি ৰিটাৰ্ণ হ'লোঁ। হেল্ল' বন্ধুসকল, মোৰ সন্মুখতে চাব পাৰে বেংক, পাঞ্জাৱ বেংক, জুৰিয়া পাঞ্জাৱ বেংক। এইটো হ'ল কিং বজাৰ। হেল্ল' বন্ধুসকল, এতিয়া আমি বৰ্তমান আছোঁ থানা ৰোড। এতিয়া আপোনালোকক দেখাম আমাৰ চাৰ্কুল, চক্ৰ বিষয়া, থানা, জুৰিয়া PS, জুৰিয়া থানা। তো আপোনালোকে চাই থাকক। হেল্ল' বন্ধুসকল, আমি পাই গ'লোঁ আমাৰ
চক্ৰ বিষয়াৰ সন্মুখতে চাব পাৰে চাৰ্কুল আজি বন্ধ আছে আজি সানডে কাৰণে বন্ধ আছে এফালে চাব পাৰে পুলিচ ষ্টেচন জুৰিয়া পুলিচ ষ্টেচন জুৰিয়া থানা জুৰিয়া হোলি চাইল্ড স্কুল বৃহৎ ডাঙৰ স্কুল হোলি চাইল্ড স্কুল আৰু এতিয়া আমি আপোনালোকক দেখাম আমাৰ জুৰিয়া ৰেলৱে ষ্টেচন জুৰিয়া ৰেলৱে ষ্টেচন এ চাব পাৰে জুৰিয়া অসমীয়াত লিখা আছে হিন্দীৰে লিখা আছে ইংলিছত লিখা আছে জুৰিয়া 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 তো বন্ধুসকল এয়া চাওক আমাৰ জুৰিয়া ৰেলৱে ষ্টেচন মানুহে জিৰণি লৈ আছে হেল্ল' বন্ধুসকল আৰু এটা কথা আমাৰ জুৰিয়াত যে ইমান ডাঙৰ ডিলাৰ আছে মই জনাই নাছিলোঁ এয়া চাব পাৰে খান মটৰ্ছ হোণ্ডা বাইকৰ ডিলাৰ বহুত ডাঙৰ ডিলাৰ পুলিচ ষ্টেচনৰ সন্মুখতেই আছে বাইকৰ ডিলাৰ আপোনালোকে আহি ক্ৰয় কৰি লৈ যাব পাৰে আৰু এইটো হ'ল জুৰিয়া যোৱা ৰাস্তা আপোনালোকক দেখালোঁ আৰু এতিয়া আমি গুচি যাম দগাঁৱলৈ তো থ্যাংক ইউ গাইজ থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ'